মা বনিতা গড ফাৰ্মৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে মই ৰাতিপুৱা ছাগলীখিনি উলিয়াই দিছোঁ, উলিয়াই দি তাক শুকান চাপৰ খাবলৈ দিছোঁ। তাৰপিছত সিহঁতক গৰম পানী দিয়া যাব। গোটেইখিনি ছাগলীক বেলেগ বেলেগ কৰি দিয়া হয়। এইটো ছাগলীয়ে অলপ মানে যুদ্ধটো বেছি কৰে, সেইকাৰণে গোটেইখিনি ছাগলী বেলেগ বেলেগ কৰি চাপৰ দিয়া হয়। এয়া দেখিছে, এইটো মোৰ বিটাটো তাকো চাপৰ দি আছে। এইবোৰ পোৱালি হয়, 2 মাহ আৰু 2.5 মাহৰ পোৱালিবোৰ। এই দেখিছে পাতো খাই আছে, মানে যোনে য'তে যি পায় তাকে খাই আছে আৰু পাতবোৰ দি আছে। এইবাৰ মানুহে কয় কি ভেলকলৰ পাত নাখায়, কিন্তু মোৰ ছাগলীখিনি খুব ধুনীয়া কৰি ভেলকলৰ পাত হওক মানে যি পাতে নিদিয়ে চব পাতে খায়। মানে কি ধৰক আপুনি সৰুৰ পৰা যিটো অভ্যাস কৰে সেইটো ভাল, মানে ছাগলী খেৰো খায়। এয়া দেখিছে ভেলকলৰ পাতে খাই আছে। তাৰপিছতে পানী দিয়া যাব, গৰম পানী খাবলৈ দিয়া যাব গোটেইখিনি ছাগলী। চব পানী খাই আছে। তো ভিডিঅ'টো এইখিনি আছিল। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নমস্কাৰ।